নিযুক্তিৰ সংখ্যাই 1,21,000 অতিক্ৰম কৰিলে। অক্টোবৰত আমাৰ আৰু নিযুক্তি হ'ব 10 অক্টোবৰত। গতিকে মই নিশ্চিত যে আমি নিযুক্তি 1.5 লাখতকৈ ওপৰলৈ লৈ যাব পাৰিম। আজি আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজসমূহৰ বাবে 300। নমস্কাৰ বন্ধু বান্ধৱীসকল, NB এডুটেক চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম 5,500 যিখিনি অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল LP UP কেণ্ডিডেটছ, আৰু 4,500 যিখিনি কেণ্ডিডেটছৰ অলৰেডি অনলাইন ৰেজিষ্ট্ৰেশ্যন কমপ্লিট হৈছে আৰু PDV অৰ্থাৎ ডকুমেণ্ট ভেৰিফিকেশ্যন পৰ্যায়ত বাকী আছে। গতিকে সবিশেষ আলোচনা কৰাৰ আগতে এটা অনুৰোধ জনাম, কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়া আপোনালোকে শুনিলে অক্টোবৰ মাহলৈকে এটা মেগা এপইণ্টমেণ্ট প্ৰক্ৰিয়া আৰম্ভ হৈ গৈ আছে। গতিকে অক্টোবৰ মাহলৈকে এপইণ্টমেণ্ট দিবলৈ হ'লে নিশ্চয় 5,500 আৰু 4,500 মেৰিট লিষ্ট উলিয়াব লাগিব চৰকাৰে। ইতিমধ্যে এটি খবৰ আপোনালোকে গম পাইছে যে যিখিনি NIS DLED কেণ্ডিডেট আছিলে তেওঁলোকে হাইকোৰ্টৰ কাষ চাপিছে। কিন্তু এটা কথা স্পষ্ট, মই স্ক্ৰীণত শ্বেয়াৰ কৰিম কিছু সময় পাছত, যে আগতেও 2020 ছেপ্টেম্বৰ মাহৰ যিখিনি চিটেড কেণ্ডিডেটছ আছিলে তেওঁলোকৰ কিছুমান গ্ৰিভেঞ্চ থকাৰ কাৰণে তেওঁলোকে হাইকোৰ্টৰ কাষ চাপিছিলে। তাৰপিছত কোৰ্টৰ ভাৰ্ডিক্ট অৰ্থাৎ ৰায়দান অহাৰ পাছত ৰিচেণ্টলি DWE তেওঁলোকক মেৰিট লিষ্টত নাম ইনক্লুড কৰিছে। তাত তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে আমুক কোৰ্ট কেছ নাম্বাৰ বুলি, ঠিক আছে। আৰু যিখিনি NIS কেণ্ডিডেট আছে যাৰ ধৰক ফৰ্মেলিটিজ বাকী আছে, ডাইচ কোড অথবা এটেণ্ডেঞ্চ ৰেকৰ্ডখিনি দেখুৱাব লাগে তেওঁলোকে, তেওঁলোকৰ নামৰ এগেইনষ্টত উইথহেল্ড বুলি লিখা আছে। গতিকে এটা কথা স্পষ্ট বন্ধু বান্ধৱীসকল, যে কোনো চিন্তাৰ কাৰণ নাই, এই কোৰ্ট কেছে আমাৰ 5,500 মেৰিট লিষ্ট প্ৰকাশ হোৱাত কোনো বাধা দিব নোৱাৰে। এইটো মোৰ ব্যক্তিগত মতামত, যদিও যিখিনি ৰিচেণ্ট পাষ্ট ৰেফাৰেঞ্চ আছে তাৰ মতে এই কথাটোৱে শুদ্ধ যে মেৰিট লিষ্টত কোনো বাধা নহ'ব। আৰু কথা আহিল 4,500 কেণ্ডিডেটছৰ অলৰেডি ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়া শেষ হৈ গৈছে। এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মাতা হ'ব। আৰু 5,500 অলৰেডি ডকুমেণ্ট ভেৰিফিকেশ্যন কমপ্লিট, গোটেইকেইটা ফেজ বা গোটেইকেইটা পৰ্যায়। আৰু এবচেণ্টি কেণ্ডিডেট যিখিনি আছিলে তেওঁলোককো পুনৰাই মাতা হ'ল DWE ফালৰ পৰা। আৰু যাৰ যাৰ নাম অহা নাই তেওঁলোকৰ গ্ৰিভেঞ্চ উইথ ডকুমেণ্ট ছাবমিট কৰাৰ লাষ্ট ডেট অহা কাইলৈ, তাৰমানে 19 জুলাই। গতিকে তেওঁলোকেও কোনো চিন্তা কৰিব নালাগে, অলৰেডি উল্লেখ কৰিছে DWE ফালৰ পৰা। মেৰিট লিষ্টত যে নাম নাহিব এনেকুৱা কথাও নহয়। গতিকে গোটেইখিনি পজিটিভ নিউজে আছে গাইজ, চিন্তা কৰিব নালাগে। থেংক ইউ, ধন্যবাদ।